লটাৰী টিকট ক্ৰয় কৰি ভাগ্য ফুলিল কলিয়াবৰৰ ভুৰবন্ধাৰ এজন যুৱকৰ কিন্তু পুৰস্কাৰ আনিবগৈ বিপাঙত পৰিল যুৱকজন কলিয়াবৰ 4 নং ভুৰবন্ধাৰ চোৰচালি কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ শ্ৰী কালী মন্দিৰ সহায্যতে অনুষ্ঠিত হোৱা লটাৰী খেলৰ বাবে 100 টকাৰে যুৱকজনে ক্ৰয় কৰিছিল এটা লটাৰী টিকট। 1 আগষ্ট তাৰিখে লটাৰীৰ ফলাফল ঘোষণা হ'ল। যুৱকজনে ক্ৰয় কৰা 1352020 নম্বৰত লাগিল এখন টয়োটা ক্ৰিষ্টা গাড়ী। কিন্তু খেল পৰিচালনা কমিটিৰ সৈতে যেতিয়া যুৱকজনে যোগাযোগ কৰিলে তেতিয়া গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে পুনৰ 18,000 টকা বিচাৰিলে যুৱকজনক। যুৱকজনে গাড়ী পোৱাৰ আশাত অনলাইন যোগে টকা দিলে, কিন্তু টকা দিয়াৰ পাছৰে পৰাই পৰ্যন্ত মোবাইল চুইচ অফ। এতিয়া যুৱকজন বাৰুকৈ পৰিছে বিপদত। এতিয়া কি কৰিব? এতিয়া উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে যুৱকজন। যদি বৰ্তমান সময়ত অনলাইন যোগে টিকট ক্ৰয় কৰাৰ সুবিধা থকা এনেধৰণৰ খেলবোৰ অবৈধ, তেনেহলে সমগ্ৰ অসমত ইয়াৰ বন্ধ হ'ব লাগে। আৰু যদি প্ৰকৃততে সঁচা হয় তেনেহলে প্ৰশাসনে ইয়াৰ এটা উচিত তদন্ত কৰি এই লটাৰী টিকট ক্ৰয় কৰা প্ৰকৃতগৰাকীক পুৰস্কাৰ বিতৰণ কৰিব লাগে। অৱশ্যে এনে খেলসমূহ বৈধ নে অবৈধ বা যুৱকজন কোনো ঠগ প্ৰবঞ্চনাৰ জালত পৰিছে, সেয়া আৰক্ষী প্ৰশাসনৰ তদন্ততহে আহিব পোহৰলৈ। মোৰ নাম সৰুজ আলী, মই গড় 4 নম্বৰ বুৰবন্ধা। মই এটা টিকেট কাটিছিলোঁ এই 1 তাৰিখত। এইটো টিকেটটো লাগিছে নম্বৰটো 4 তাৰিখে যাবলৈ কৈছিলে। মই তাতে গৈছোঁ, পাছতে সি কৈছে মই আজি বিজি আছোঁ, কালি আহিবা। পাছতে মোৰ কাৰণে পইচা আনিছে 17,350 টকা লৈ নিছে। কৈছে এইটো গাড়ীৰ IC বনাম, এইটো পইচা তোমাক দিব লাগে। পাছতে মই 2000 কৰি মাৰি দিছোঁ, স্কিনাৰত মাৰিছোঁ। পাছতে আৰু 5,000 চাইছে। মই কৈছোঁ 5,000 তো এতিয়া নাই, না 5,000 দিবই লাগিব। পাছত মই দিয়া নাই, সেইটো কাৰণে কৈ আছে 5,000 তুমি দিয়া নাই, প্ৰাইচটোতো তুমি নাপাবা, এনেকৈ কৈ আছে। কিমান টকা টিকট কাটিছিল? টিকেট কাটিটো 100 টকা। আৰু খেলটো যে ডেইলি চলাই আছে। মই বহুত টিকেট কাটিছোঁ ইহঁতৰ পৰা। যোগাযোগ ডিফু গৈছিলোঁ, যোগাযোগ হোৱা নাই। মই বিজি আছোঁ, কালি আহিবা। না, মোবাইলটো চুইচ অফ কৰি থৈছোঁ, ক'ত যাম? সি কৈছোঁ তুমি লোকেশ্যনটো দিয়া, তোমাৰ ওচৰত মই যাম। লোকেশ্যন নাদিয়ে, মোবাইলটো অফ কৰি থৈছে। পাছত আৰু 2টা নম্বৰ চলাইছে। সেইটো কল কৰিছোঁ, আকৌ পইচা আৰু পইচা দিয়া ডেইলি আছে তেনেকৈ। কি বিচাৰা? গাড়ীটো এইটো